Hey everyone, welcome back to my YouTube channel. মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। এইফালে এয়া 6টালৈ 10 মিনিট আছে, ইভিনিং টাইম। চাহ খালোঁ। মানুহজন ডিউটিৰ পৰা আহি পোৱাহিয়ে নাই, আহি আছে তেওঁ। আজি মই ঘৰত অকলশৰীয়া, মানে আমি নাই, শাহুমা নাই, তেওঁ গৈছে নানীৰ ঘৰলৈ, মানে তেওঁ নিজৰ মাকৰ ঘৰলৈ গৈছে। আজি মই ঘৰত অকলশৰীয়া। তেওঁ থাকিলেতো মানে সকলোখিনি কাম আমি দুয়োজনী একেলগে ভগাই কৰোঁ। তেওঁ অলপ কৰে, মই অলপ কৰোঁ। তেনেকৈ আমাৰ ঘৰত মানে কামৰ একো দিগদাৰিয়ে নহয়। আৰু মই যিহেতু স্কুল যাওঁ, কিবা এটা সৰুকৈ হ'লেও কাম কৰি আছোঁ, সেইটো কাৰণে ঘৰখন মেনেজ কৰাৰ ক্ষেত্ৰত তেওঁ মোক বহুত বেছি হেল্প কৰে। কিন্তু মই ঘৰৰ কামবোৰ ভালদৰে মেনেজ কৰিব নোৱাৰিম বা মোৰ কিবা প্ৰব্লেম হ'ব বুলি তেওঁ ক'তো থকাকৈ নাযায়। সেইটো কাৰণে এই ভিডিঅ'টো বনাইছোঁ, স্পেচিয়েলি তেওঁক দেখাবৰ কাৰণে যে আপুনি নাথাকিলেও মই ঘৰৰ কামবিলাক অলপ চলপ আপোনাৰ নিচিনা ইমান পাৰফেক্টে নহয় আৰু অলপ চলপকৈ মেনেজ কৰিব পাৰোঁ। আৰু আপুনি সেইটো কাৰণে ইমান টেনশ্যন ল'ব নালাগে। ফুৰিবলৈ যাব, মই যিহেতু গোটেইখন ঘূৰি ফুৰোঁ, য'ত ত'ত যাওঁ, ঘৰত গৈ থাকোঁগৈ। তেওঁ আকৌ ঘৰৰ কথা ভাবি বা মোৰ প্ৰব্লেম হ'ব বুলি ক'তো ফুৰিবলৈকে যাব নিবিচাৰে। আজিতো থকাৰ কথা নাছিলেই, এৰাতি থাকিলে আৰু জেঠাইহঁতি জোৰ কৰাৰ কাৰণে। বাৰু এতিয়া শাহুমা নথকাকৈ মই মোৰ ঘৰৰ কামবোৰ কেনেদৰে কৰোঁ সকলোখিনি আপোনালোকক দেখাই যাম। আৰু এতিয়া চাহ খাই ল'লোঁ। চাহ খোৱাৰ পাছত ৰাতিৰ সাঁজৰ কাৰণে ৰেডি কৰিব লৈছোঁ। বাৰু কি বনাইছোঁ দেখাওঁ ব'লক। এয়া মই শাক কুটি লৈছোঁ, লাই শাক আৰু খুতুৰা শাক আছে। তাৰপাছত এইফালে এয়া আবাই মাছ আনিলে, মাছ আনি ধুনীয়াকৈ তেওঁ কাটি বাছি ধুই থৈ দিছে, মই অকল বনালেই হ'ল। তাৰপাছত এইফালে এয়া বিলাহী আনিলে, কাটি মেলি লৈছোঁ আৰু লাহে ধীৰে বনাম। তাৰপাছত এইফালে এয়া দাইলো তিয়াই থৈছোঁ, মানে দাইল তিয়াই থৈছোঁ ৰাতিপুৱাৰ কাৰণে, যিহেতু মই স্কুল যামগৈ ন, সেইটো কাৰণে দুপৰীয়াৰ কাৰণে অকণমান ৰেডি কৰি থৈ যাব লাগিব। 2টা বজাত আহি মানে বনাওঁ মেলোঁ, মানে ভোকত অৱস্থা বেয়া হৈ যাব আৰু আবা সোনকালে ডিউটিৰ পৰা আহিবও পাৰে যে, সেইটো কাৰণে। শাকখিনি কাটি লৈছোঁ। তাৰপাছত ভালদৰে ধুব লাগিব, অকণমান খিচখিচিয়া হৈ আছে, সেইটো কাৰণে 2-3বাৰ ধুব লাগিব। সেয়াই আৰু মাইকী মানুহৰ জীৱনত কামটোৱে মানে চবতকৈ বেছি ইম্পৰ্টেণ্ট। মানে কাম আৰু মাইকী মানুহ এই দুটাৰ মাজৰ সম্পৰ্কটো বহুত বেছি মানে গভীৰ। আৰু যিমানেই ডাঙৰ চাকৰি নকৰোঁ লাগে, যিমানেই কিবা নকৰোঁ লাগিলে, কামটো কৰিবই লাগিব। ঘৰৰ কাম বা বেলেগৰ কাৰণে বুলি নহয়, নিজে খাবলৈতো কৰিব লাগিব, নিজৰ কাপোৰকেইটা নিজে চাফাকৈ পিন্ধিবলৈতো কৰিব লাগিব। কিন্তু এটা কথা দেই, মই মানে আপোনালোকক ক'ব বিচাৰিছোঁ, মানে শ্বেয়াৰ কৰিব বিচাৰিছোঁ মনৰ কথা এটা। মানে বিয়া হ'লোঁ বুলিয়ে যে বোৱাৰী এজনীয়ে ঘৰৰ সকলোখিনি কাম অকলে কৰিব লাগিব, মই তেনেকুৱা বহুত মানুহ দেখিছোঁ যে বোৱাৰীজনী বিয়া পাতি আনিলোঁ বুলি চব কাম অকলেই কৰিব লাগিব দিনৰ দিনটো। কেলৈ সেইটো মানে মই বুজি নাপাওঁ। বোৱাৰীজনীওতো মানুহ ন, তাইৰোতো ভাগৰ লাগে, কেতিয়াবা মন নাযায়। ঘৰত যেনেকৈ মাকে মানে ভাগৰ লাগিলে বুলি, গাটো বেয়া বুলি কামত সহায় কৰি দিয়ে, বা কৰিলেও কেতিয়াবা গা চা বেয়া হ'লে নালাগে বুলি কয়, তেনেকৈ বিয়া হোৱাৰ পাছতো ছোৱালীজনীয়ে তেনেকুৱা মৰম পাব লাগে। কাৰণ তাইতো তেনেকুৱা এখন মৰম কৰা ঘৰ, মৰম কৰা মানুহখিনি এৰি নতুন এখন ঘৰলৈ আহে, সকলোখিনি এৰি থৈ আহে তাই। প্ৰতিটো ক্ষেত্ৰতে তাই এডজাষ্ট কৰি চলিবলগীয়া হয়। সেইটো কাৰণে মানে বিয়া হোৱা ঘৰখনৰ মানুহবিলাকেও প্ৰত্যেকজনে বুজি পাব লাগে। আৰু আমাৰ ঘৰত কিন্তু তেনেকুৱা নহয় দেই। মানে মই বিয়া হোৱাৰ নতুন অৱস্থাখিনিত অকণমান মোৰ ষ্ট্ৰাগল হৈছিলে, কাৰণ মই বৰ বেছি কাম কৰা মানুহ নাছিলোঁ। বিয়াৰ পাছত মানে বিয়াৰ আগৰ কথা কৈছোঁ, বিয়াৰ আগত মই ইমান বেছি কাম কৰাই নাছিলোঁ। ইমান বেছি মানে মই একেবাৰে কৰা নাছিলোঁ ক'বলৈ গ'লে। গ্ৰেজুৱেশ্যন কমপ্লিট হোৱাৰ পাছতে মই মানে স্কুলত সোমালোঁ। ৰাতিপুৱা ওলাই যাওঁ চাহকণ খাই, তাৰপাছত দুপৰীয়া আহোঁ। দুপৰীয়া ভাত আমি ৰেডি কৰি থয়, ভাগৰ লাগে শুই থাকোঁ। ৰাতিও তেনেকৈ আমিয়ে বনাই অলপ চলপ এনেই হেল্প কৰি দিওঁ, বাছ সিমানে। আৰু বিয়া হোৱাৰ পাছত মানে কি হ'ল, মোৰ শাহুমাৰ গাটো বহুত বেছি বেয়া আছিলে। নতুন ঘৰ এখনত মই একোৱেই নাজানো, ঘপককৈ মই সকলোখিনি মানে চম্ভালিবলগীয়া হৈ গৈছিলে। কিন্তু মাইকী মানুহৰ মানে সেইটো এটা বহুত বেছি শক্তি আছে, ধৈৰ্য আছে বুলি মই বিশ্বাস কৰোঁ যে যিকোনো ছিটুৱেশ্যনতে মাইকী মানুহ এজনী এডজাষ্ট হৈ যাব পাৰে। মাথো চাৰিওফালে থকা ছাৰাউণ্ডিঙত থকা মানুহখিনি পজিটিভ হ'ব লাগিব আৰু ছাপৰ্টিভ হ'ব লাগিব। বিশেষকৈ মানুহজন মানে হাজবেণ্ডজন ছাপৰ্টিভ হ'ব লাগিব।
তেওঁ মানে প্ৰতিটো ক্ষেত্ৰতে সেইখিনি সময় মোৰ কাৰণে বহুত কঠিন আছিল। মানে সেইখিনি সময়ত তেওঁক মোক বহুত বেছি ছাপোৰ্ট কৰিলে, যাৰ কাৰণে মই বহুতখিনি জানিলোঁ, শিকিলোঁ, বুজিলোঁ। আৰু শাহুমা গা ভাল পোৱাৰ পিছততো ক'বই নালাগে, প্ৰতিটো ক্ষেত্ৰতে তেওঁ মোক হাত ধৰি ধৰি শিকোৱাৰ নিচিনাকৈ শিকাইছে। এতিয়াও মই বহুত শিকি আছোঁ, প্ৰায়খিনি পৰা হৈছোঁ আৰু মানে ইমান পাৰফেক্টকৈ নোৱাৰিব পাৰোঁ, কিন্তু পৰা হৈছোঁ, মানে কৰিবলৈ চেষ্টা কৰোঁ। সেইটোৱে মই কৈছোঁ, মানে বোৱাৰীজনীৰ ক্ষেত্ৰত মানে তেনেকুৱা হ'ব লাগে যে বাকী মানুহবিলাকে যেনেকৈ বাকী মানুহবিলাকৰ যেনেকৈ ভাগৰ লাগে তাইৰো ভাগৰ লাগে। সেইটো কাৰণে সকলোৰে মাজত বুজা পৰা হ'ব লাগে। তেনেদৰে বোৱাৰীজনীও বুজিব লাগে বাৰু, যে মোক ইমান মৰম কৰিছে ঘৰৰ মানুহখিনিয়ে, ময়ো মৰম দিওঁচোন। তেনেকৈ বুজাবুজি হ'ব লাগে আৰু আমাৰ ঘৰখনত তেনেকুৱাই। আমি আৰু মোৰ মাজত মাক জীয়েকৰ নিচিনা বুজা পৰা। কেতিয়াবা ভুল দেখিলে তেওঁ খঙো কৰে, গালিও পাৰে। সেইটো কথাত আকৌ মই যদি বেয়া পাওঁ বা মনত বেয়া ভাৱ এটা ভৰাই থওঁ, বা তেওঁ বুজাই দিয়া বা তেওঁ শিকাই দিয়াৰ কাৰণে তেওঁৰ প্ৰতি বেয়া ভাৱ লৈ তেওঁৰ পিতেকৰ আগত তেওঁৰ কথা বেয়া বেয়িকৈ কওঁ, তেনেকুৱা মানে মই নহয়। ভুল দেখিলে ক'লে বাছ হ'ব, হাঁহি ফূৰ্তিৰে মই উৰুৱাই দিওঁ। ইমান মানে ক্ৰিটিকেল কৰি নাথাকোঁ, আৰু তেনেকুৱা ক্ৰিটিকেল কৰিও লাভ নাই বাৰু, কাৰণ এইখন ঘৰতে মই আছোঁ যেতিয়া এইখন ঘৰতে সদায় থাকিব লাগিব। আৰু তেনেকুৱা একো ইমান ডাঙৰ হোৱাও নাই আজিলৈকে, চব ভালে ভালে হৈ আছে। আপোনালোকেও দোৱা কৰিব আমাৰ সম্পৰ্কবোৰ যাতে সদায় এনেদৰে ভালকৈ থাকে। আৰু ভুল দেখিলে কিবা এটা ক'লে যে মই বেয়া পাম, সেইটো কেতিয়াও নহয় দেই। কাৰণ ঘৰত আমিতো পূৰা গালি পাৰি মেলি অৱস্থা বেয়া কৰি মৰিয়াই মেলি কয়, তেতিয়াতো আমি লগত মুখে মুখে লাগি যাওঁ, হয় নাই? ইয়াতো তেনেকৈ নিজৰ মাকজনীৰ নিচিনাকৈ কিবা এটা বুজি ল'লেই হ'ল। ইমান ক্ৰিটিকেল কৰি মানুহৰ জীৱনটো কঠিন কৰি লাভ নাই। আৰু বিশেষকৈ মই মোৰ মানে ফুটনি মাৰি কোৱা নাই বা শ্ব' অফ কৰি কোৱা নাই। তেওঁ মোক ইমানখিনি মানে প্ৰতিটো ক্ষেত্ৰতে আগবঢ়াই দিয়াৰ কাৰণেহে মানে মোৰ শাহুমাৰ কথা কৈছোঁ। মই আজি দিনটোলৈ কাম এটা কৰিবলৈ ওলাই যাব পাৰোঁ। স্কুলৰ পৰা আহি পোৱাৰ পাছত গৰম গৰম দুপৰীয়া ভাত বনোৱা থাকে, সেয়া খাবলৈ পাৰোঁ। কাৰণ স্কুলৰ পৰা আহি ভাগৰে জোগৰে ভাত বনোৱাটো মোৰ কাৰণে অসম্ভৱ। সেয়াই আৰু মনৰ কথাখিনি আপোনালোকক শ্বেয়াৰ কৰিলোঁ। যদি কিবা ভুলকৈ কৈছোঁ বেয়া নাপাব, শুধৰাই দিব দেই। এয়া চব কথা পাতোঁতে মই হাতকুটা হৈয়ে গ'ল। শাকখিনি ধুই মেলি আনিলোঁ আৰু বিলাহীও কাটি ল'লোঁ। এইফালে এয়া দাইল তিয়াই থৈছোঁ, মানে দুপৰীয়াৰ কাৰণে তিয়াইছোঁ। তাৰ লগতে ভাবিছোঁ ওলকবি এটা দি দিওঁ। দাইলত ওলকবি দিলে মানে আব্বাই খাই বৰ ভাল পায়, ময়ো ভাল পাওঁ বাৰু। সেইটো কাৰণে ভাবিছোঁ দাইলত ওলকবি এটা দি দিওঁ। ওলকবিটো চাওকচোন ইমান ডাঙৰ, তাকে এয়া কাটি মেলি দি লওঁ আৰু। এয়া এইফালে ধুই মেলি দাইল আৰু ওলকবিখিনি বইল হ'বলৈ পাতি দিছোঁ। এইটো হোৱাৰ পৰা যে বহুত সুবিধা হৈছে দেই, ভাত দাইল চব ইয়াতে হৈ যায় মোৰ আৰামছে। দাইলখিনি পতাৰ পাছতে ৰুমটোলৈ আহিলোঁ। ৰুমটোৰ অৱস্থা অকণমান বেয়া হৈ আছিলে। পিছবেলা যিহেতু মই ব্লেংকেটখন তেনেকৈ শোৱাৰ পৰা উঠি গ'লোঁ, ব্লেংকেটখন জপা নাছিলে, ব্লেংকেট জাপিলোঁ আৰু কাপোৰ কেইটামানো জাপিব আছিল, তাকে জাপি ল'লোঁ। ৰুমৰ কামকেইটা কৰি ল'লোঁ। ৰুমটো অলপ বেয়া হৈ আছিলে, চিজিল লগাই ল'লোঁ। বহুতে মোক কৈ আছিলে যে মানে কমেণ্টত বহুতে দি আছিলে তোমাৰ কাপোৰৰ কালেকশ্যন দেখাবা, গ'ল্ডৰ কালেকশ্যন দেখাবা। কাপোৰৰ কালেকশ্যনটো মই দেখাম বাৰু কেতিয়াবা, মানে মোৰ এলাহে লাগে, দিনটো ইটো সিটো কৰোঁতেই যায়, স্কুল যাওঁ, আহি ইটো সিটো কৰোঁতেই যায়। কেতিয়াবা দেখাম আৰু ফ্ৰী থাকিলে। কাপোৰনো কি আৰু ইমানো মানে দেখাবলগীয়া তেনেকুৱা বিশেষ একো নাই। আছে আৰু মাইকী মানুহ হিচাপে চবৰে আৰু কাপোৰ থাকেই, কাপোৰৰ চখ থাকেই। কিন্তু গ'ল্ডৰ কালেকশ্যনটো মই দেখাব বিচৰা নাই, মানে কিয় নাজানো, বহুতে দেখায় বাৰু, কিন্তু মই সেইটো বৰ ভাল নাপাওঁ গ'ল্ড দেখুৱাটো নিজৰ, মানে সেইটো বহুত মোৰ ৰিক্সি নিচিনা লাগে আৰু ভয় লাগে। আৰু মই মানে দেখাই মেলি পিছত পস্তোৱাতকৈ নেদেখুৱাই ঠিক আছে। এনেই টেনশ্যনটো মই ল'বলৈ নোৱাৰোঁ, সৰু সুৰা টেনশ্যনতে মোৰ অৱস্থা বেয়া হৈ যায়। এনেও মই অভাৰ থিংকিং বহুত কৰোঁ, সেইটো কাৰণে আপোনালোকক কেতিয়াবা দেখাম আৰু কাপোৰৰ কালেকশ্যন।
কিন্তু গ'ল্ডৰ কালেকশ্যনটো মই নেদেখাওঁ, মানে যিটো মই ভাল নাপাওঁ সেইটো মই কৰিব নিবিচাৰোঁ। কাপোৰ বুলিনো কি আৰু, এনেই ওপৰা-ওপৰিকৈ দেখাই দিছোঁ ৰ'ব। এই 4যোৰ মোৰ পাটৰ কাপোৰ। এইযোৰ মোৰ আমিৰ ভাগৰ, আমিৰ বিয়াত দিয়া কাপোৰ, বহুত পুৰণি হয়। মই চিন হিচাপে লৈ আহিলোঁ। বহুত বেছি ভাল লাগে কাপোৰযোৰ, মানে আজিকালি মানে এইটো পাটৰ কোৱালিটি আৰু এইবিলাকৰ মাজত বহুত ডিফাৰেঞ্চ আছে আৰু কাপোৰযোৰ পূৰা গহীন, যিকোনো এজৰ মানুহক পিন্ধিলেই ভাল লাগিব। এইযোৰ মোক এইটো কি মই বিয়াত ৰিচিপশ্যনত পিন্ধিছিলোঁ। এইযোৰ মোক জোৰোণত দিছিলে ইয়াৰ পৰা, আৰু এইযোৰ মোক নিকাহত দিয়া কাপোৰযোৰ। বাকী এইখিনি চুইজাৰ আৰু যেনে তেনে জাপি থৈছোঁ, ইমান পাৰফেক্টকৈ জপা নাই। এইখিনি ৰাফ ইউজৰ চুইজাৰ। ইয়াতো এইখিনি আৰু শাৰী চাৰী আছে, সেইবিলাকে আৰু তাৰ মাজতো এয়া দেখিছে নহয়, এইফালে ৰ'ব, এইবোৰ মই চিলোৱাই নাই, নিচিলোৱাকৈ মোৰ সোমাই আছে। এইবিলাক মই নিচিলোৱাকৈ পলিথিনত সোমাই আছে, চিলাবলৈ আছেই মানে। এইবোৰ ইয়াতে দুযোৰ ভৰাই মেলি থৈছোঁ। শাৰীও আছে, মেখেলা চাদৰো আছে, সেইখিনিয়ে আৰু বেলেগকৈ এক্সট্ৰাকৈ বৰ কিবা নাই দেখাবলগীয়া। তাৰপাছত ইয়াতো আকৌ এইখিনি মোৰ কাপোৰ ঠেলি হেঁচি জাপিয়ে থৈছোঁ আকৌ দেই, ঠেলি হেঁচি থৈছোঁ কাৰণে এনেকুৱা লাগিছে। এইখিনি মই ৰাফ ইউজ, মানে ডেইলি স্কুল পিন্ধি যোৱা কাপোৰ, বা এনেই ক'ৰবালৈ ওচৰলৈ পিন্ধি যোৱা কাপোৰ। বাকী মানুহজনৰ এয়া, তেওঁ মোক গালিয়ে পাৰি আছে এইকেইদিন, নিজৰ কাপোৰবোৰ ইমানকৈ ভালকৈ থোৱাবলৈ, মোৰবোৰ ভালকৈ থ'ব নোৱাৰা। মই আকৌ কিয় জানো চাৰ্ট ভালকৈ জাপিব নাজানো, মানে এনেকৈ জাপিব নাজানো। তেওঁক কৈ আছোঁ আপুনি মোক দেখাই দিব, আমি দুয়োটাই মিলি কৰিম। তেওঁ বাৰু টাইম পোৱা নাই। এইখিনি অকল এই দুটা তেওঁৰ কাপোৰ। ইয়াতো মোৰ জাইনাবাজ আছে আৰু চুৱেটাৰ দুটা আছে ফুৰিবলৈ যোৱা, সেয়াই আৰু বেলেগ নাই। তলতো এনেই জাহা তাহা মানে চুৱেটাৰ টুৱেটাৰ সোমাই আছে। বেলেগ দেখাবলগীয়া একো নাই আৰু, কিন্তু দেখাম কাপোৰ বুলি। কামৰ মাজতে আকৌ পাহৰিয়ে গৈছিলোঁ যে মোৰ টিফিনৰ কাৰণেও ৰেডি কৰিব লাগিব, নহ'লে আমি ৰাতিপুৱা ৰেডি কৰি দিয়ে, হেল্প কৰি দিয়ে টিফিন বনোৱাত। নহ'লে ৰাতিপুৱা বৰ দৌৰা-দৌৰি হয় মোৰ। এয়া দাইল আৰু ওলকবি ধুনীয়াকৈ বইল হৈ গ'ল, তেল মাৰিম আৰু তাৰ কাৰণে এয়া নহৰু খুন্দি লৈছোঁ। এইফালে এয়া মাছ কেইপিচো ফ্ৰাই কৰিবলৈ লৈছোঁ। এয়া মাছৰ 3টা মূৰ আছিলে আগতে ফ্ৰাই কৰা, সেয়াও দি দিম। গোটেইখিনি মাছ ফ্ৰাই কৰা নাই, ফ্ৰিজত থৈ দিছোঁ, এতিয়া যিমান লাগে সেয়েহে ফ্ৰাই কৰিছোঁ। এয়া এইফালে মাছ ফ্ৰাই হৈ গ'ল, তাৰপাছত শাক দি আৰু বিলাহী দি মাছৰ তৰকাৰীকণ পাতি দিছোঁ। আপোনালোকে শাক আৰু বিলাহী দি মাছৰ তৰকাৰী খাই ভাল পায় নাই বাৰু? মই ভাল পাওঁ দেই, বহুতে ভালেই পায় বাৰু, বহুতৰ মুখত শুনিছে ভাল লাগে বুলি।
বিলাহীখিনি আৰু শাকখিনি আগতে অকণমান সিজাই লৈছোঁ। শাকখিনি সিজি লওক। এয়া মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। আবাই টেষ্টিং কৰিলে এইফালে। কেনেকুৱা হৈছে আবা কৈ দিয়ক। আবাই টেষ্টিং কৰিলে, আবাক টেষ্টিঙত কৰাই দিলোঁ। কেনেকুৱা হৈছে, মজা হৈছেনে? মজা। মাছৰ তৰকাৰী হৈ গ'ল। এইফালে এয়া কাইলৈ টিফিনত নিবৰ কাৰণে ভাজি অকণমান পাতি দিওঁ বুলি ভাবিছোঁ। ভাজি পাতি দিলোঁ দেই। এইফালে এয়া মাছৰ তৰকাৰী আৰু এইফালে এয়া দাইল। এয়া 3ডোখৰ মাছ আমাৰ 3টাৰ কাৰণে আকৌ এক্সট্ৰাকৈ ফ্ৰাই কৰিলোঁ খাবলৈ। ভাজি হৈ আছে, তাতে ভাতো মানে ৰেডি কৰি থৈছোঁ, পাতি দিম আৰু। কাম আজৰি আৰু মোৰ দেই। এইফালে এয়া এওঁ কামৰ পৰা আহিলে, এওঁক চাহ অকণমান দি ল'লোঁ। আহিলে মহাশয়, আহি চাহ তাহ খালে, আহি পিনে আকৌ চিজিল কৰাত লাগি গ'ল। তাৰপা কি হ'ল? পৃথিৱীখন উল্টা হৈ গ'ল নি? মই তিতা কাপোৰ আনি ভৰাই থৈ দিছোঁ। হয়, কি হ'ল? কামৰ পৰা উভতি আহিও কাম 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 আৰু একো নাই পৃথিৱীখনত। মানুহ দুনুহ নাই ঘৰৰ। কামকে বিয়া পাতিলে নি আপুনি? এতিয়া আকৌ কাম। এইটো লাইট জ্বলাই লওক, তেতিয়াহে কাম কৰিবলৈ সুবিধা পাব। ইধাৰ দেখো, এইফালে চাওক, ৰাইজক আপোনাৰ ধুনীয়া মৰম লগা মুখখন দেখাই দিয়ে। কেলৈ খৰচটো নিচিনা কৰি আছে? কেমেৰাটো অন কৰিলে খৰচটো নিচিনা কৰি থাকে যে কেলৈ? হে, মোক ভেলেণ্টাইন ডে'ত কি দিব? আইঅ' যেনেকৈ সুধিছে কি লাগিব বুলি, একদম ডায়মণ্ডৰ নেকলেছ এডাল লাগিব বুলি ক'লে লগালগ আনিহে দিব যেনিবা। কওক আকৌ কি দিব? আপুনি কি দিব আকৌ, সেইটো নিজেহে দিয়া কথা। ছাৰপ্ৰাইজ দিব নালাগে, কি দিব সেইটো কওক। হে, কি দিব? কি দিব? এয়া ৰাতিৰ খানাৰ যোগাৰ হৈ গ'ল, আমি খাবলৈ লৈছোঁ। ভিডিঅ'টোত বৰ বিশেষ একো তেনেকুৱা স্পেচিয়েল নাই। মই গধূলিৰ সময়কণ কেনেকৈ কামবোৰৰ মাজেৰে পাৰ কৰিলোঁ, সেয়াই আপোনালোকক দেখুৱালোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।